কৰি সন্মানীয় সদন আৰু উপস্থিত ৰাইজ বৰ বিশেষ ভাষণ দিয়া তেনেকুৱা অভ্যাস নাই। প্ৰথম কথাটো হ'ল কি আমি কংগ্ৰেছ জিতাব লাগিব। কংগ্ৰেছ এনেকৈ কৰি থাকিলে আমি কংগ্ৰেছ নিজিতিম। কংগ্ৰেছ জিতিম। আজি আমাৰ যিটো যুৱ কংগ্ৰেছ, এইবাৰ কংগ্ৰেছত যুৱ কংগ্ৰেছ জাগি উঠিছে। এক নম্বৰ কথা, অতদিন যুৱ কংগ্ৰেছ নাচিছে কংগ্ৰেছ দলত, এইবাৰ কংগ্ৰেছ দলত যুৱ কংগ্ৰেছ জাগি উঠিছে। আৰু প্ৰত্যেক দিনে আমি পৰহি এটা সমীক্ষা এটা আমি ৰঙাপাৰা সমষ্টিৰ পৰা আমি এটা সমীক্ষা ওলাইছিলোঁ। প্ৰত্যেক দিনেই ৰঙাপাৰা সমষ্টিত 150তকৈও অধিক লোক বিজেপিৰ যুৱ মৰ্চাৰ পৰা আমাৰ যুৱক কংগ্ৰেছত যোগদান চলি আছে। কাৰ্যসূচী আমাৰ চলি আছে এইটো পৰ্যায়, আৰু সম্ভৱ আমাৰ আৰু যুৱ মৰ্চাৰ বিজেপিৰ যুৱ মৰ্চা এটা সময়ত নাশ হৈ যাব। বিজেপিত মানে ৰঙাপাৰা সমষ্টিত যুৱ মৰ্চাৰ বুলি এটা পুকু নাথাকিব এটা সময়ত গৈ থৈ। সেই গতিকে আমি যুৱ মৰ্চা একগোট হৈছোঁ। যুৱ কংগ্ৰেছ আমি একগোট হৈছোঁ। আৰু যুৱক কংগ্ৰেছে যিখিনি কাম কৰি আছোঁ, কংগ্ৰেছ দলৰ কাৰণে কাম কৰি আছোঁ। আৰু কংগ্ৰেছ দল কেনেকৈ জিতিব তাৰ পৰিপ্ৰেক্ষিতত কাম কৰি আছোঁ। এতিয়া চাওক আজি বিজেপি চৰকাৰখনে কি কৰিছে। বিজেপি চৰকাৰখন হ'ল লুটিপুটি খোৱা চৰকাৰ অসমক। প্ৰথম হ'ল অসমৰ আমাৰ মাটি বাৰীৰ সমস্যা। আমাৰ মাটি বহিৰাগত বনিয়াক আজি দি আছে। আজি আদানী আম্বানীক অসমৰ মাটি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক এভেকশ্যন কৰি বুলডোজাৰ চলাই আমাৰ মাটিবিলাক দি আছে বিদেশীক। আজি আম্বানীয়ে মাটি লৈছে। কোনে দিছে? হিমন্ত বিশ্ব শৰ্মাই দিছে। আদানীক মাটি দিছে হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন জেগাত ডাঙৰ ডাঙৰ আজি ফেক্টৰী বহাইছে, কিবা বহাইছে, গোটেই মাটিখিনি দিছে বহিৰাগতক। কিন্তু তাত আমাৰ থলুৱা আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে তাত কোনো সংস্থাপন নাই পোৱা। যদি সংস্থাপন পাইছে, লেবাৰ কৰিবলৈ আমাৰ সময় হাজিৰা কৰিবলৈ সংস্থাপন, ইঞ্জিনিয়াৰ, আপোনাৰ ছুপাৰভাইজাৰ, যিখিনি ডাঙৰ ডাঙৰ পদবী পাইছে বাহিৰৰ মানুহে। হয়নে নহয় ৰাইজ? আমাৰ যিখিনি থলুৱা মানুহ আমি তাত কাম পোৱা নাই। যিখিনি কাম পাইছে বাহিৰৰ কি কয় বিদেশী মানুহখিনিয়ে বা বহিৰাগতৰ যিখিনি মানুহ তেখেতলোকে আমাৰ ইয়াত কাম পাৰি আছে। কিন্তু আমি নোৱাৰিছিলোঁ নেকি? আমাৰ অসমত পঢ়া শুনা ল'ৰা নাছিল নেকি? ইঞ্জিনিয়াৰ পঢ়া অসমত ল'ৰা নাই নেকি? ছুপাৰভাইজাৰ কৰিব পৰা ল'ৰা নাই নেকি? কিয় আমাৰ ল'ৰাক নিদিয়া কাম তেখেতলোক বিজেপি চৰকাৰে বাহিৰৰ মানুহবিলাকক চাই আছে? সেইটোৰ কাৰণে আমি কোনো কাৰণত এইবাৰ বিজেপি চৰকাৰখন আমাৰ ৰঙাপাৰা সমষ্টিৰ যুৱক কংগ্ৰেছে কোনো কাৰণত আমি নিবিচাৰোঁ। আৰু এইবাৰ আমি বিজেপি চৰকাৰ আমি ৰঙাপাৰা সমষ্টিৰ পৰা উফৰাই পঠিয়াম আৰু প্ৰতিজ্ঞাবদ্ধ লৈছোঁ। আজি এইখন মিটিঙৰ পৰাই মই কৈছোঁ, কোনো কাৰণত বিজেপি চৰকাৰ ৰঙাপাৰা সমষ্টিত আহিব নোৱাৰে। আৰু আমি যি দলীয় ছিষ্টেমত আমি কাম কৰি আছোঁ, এই কাম আমি শুদ্ধ পথত গৈ আছোঁ, শুদ্ধ কাম কৰি আছোঁ যুৱক কংগ্ৰেছে। আৰু সেইকাৰণে আমি কোনো কাৰণত এইবাৰ নিবিচাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল আজি অৰুণোদয়। মহিলাসকলক কংগ্ৰেছৰ মিটিঙত আহিব নিদিয়ে। তোৰ অৰুণোদয় কাটি দিম, তোৰ অমুক কাটি দিম, তোৰ তমুক কাটি দিম। অৰুণোদয় ক'ৰ পৰা দি আছে জানে নেকি? অৰুণোদয় দিছে তেখেতে ধাৰ লৈ দি আছে। অসম চৰকাৰে আজি ধাৰ লৈ পেলাই অৰুণোদয় দি আছে মহিলাসকলক তাৰ পকেটৰ পৰা দিয়া নাই। আমাৰ পৰা তেখেতলোকে লুটিপুটি জনসাধাৰণৰ পৰা খাইছে। খোৱাৰ বিনিময়ত সেইখিনি টকাৰো তাক হজম নহয়। আজি বাহিৰৰ পৰা বিশ্ব বেংকৰ পৰা ধাৰ লয়। বিশ্ব বেংকৰ পৰা ধাৰ লৈ পেলাই অৰুণোদয় চলাই আছে। কালি পৰহি কি হ'ব? বিশ্ব বেংকৰ ধাৰ লৈ আজি ক'লে উপৰোক্ত ব্যক্তি ৰঞ্জিত বৰুৱা ডাঙৰে কিমান কোটি টকা ধাৰত ডুবি আছোঁ। কালি পৰহি গৈ ধাৰ লৈ এনেকুৱা ধাৰ পৰ্যন্ত হ'ব, লাষ্টত গৈ থৈ আমাৰ ভেটিটো পৰ্যন্ত দিব লাগিব বিজেপিক। ভেটি পৰ্যন্ত বিক্ৰী যাব যদি বিজেপি চৰকাৰখন আহে আমাৰ ইয়াত। সেইটোৰ কাৰণে মহিলাসকলক কৈছোঁ, আপোনালোকে ভয় নাখাব। অৰুণোদয়ৰ নামত আপোনালোকক 1200 টকা দিছে, নিছে আপোনালোকৰ পৰা 12,000 টকা। কেনেকৈ নিছে? আগতে কংগ্ৰেছৰ দিনত মিঠাতেলৰ কিমান দাম আছিলে? 100 টকা। এতিয়া কিমান হ'ল? 200 টকা। আলু পিঁয়াজৰ কিমান দাম আছিলে? এতিয়া কিমান কৰিলে? ঘৰৰ পৰা আপোনালোকৰ 10টা বা 20টা ভোট লৈ কৈ 1200 টকা দি আছে। 1200 টকাতে আপোনালোকে গোটেই মানুহখিনি এই আজি নাযাব, আমাৰ মানুহটো কংগ্ৰেছৰ মিটিঙত নাযাব, মোৰ অৰুণোদয়খন কাটি দিব। তেনেকুৱা নহয়, তেনেকুৱা নক'ব। কংগ্ৰেছ চৰকাৰ আহিলে আমি অৰুণোদয় তাতকৈ বৃদ্ধি কৰিম। হিমন্ত বিশ্ব শৰ্মাই জানি লোৱা উচিত, যোনখন স্কুলত আমি ক খ পঢ়িছিলোঁ সেই স্কুলখন কংগ্ৰেছে দিয়া হয়নে নহয়? অংগনবাড়ী আজি আমি তাত আ কাৰ, উ কাৰ, হচৌকাৰ, দীঘৰকাৰ শিকোঁ, সেইখন কংগ্ৰেছে বনাই দিয়া হয়নে নহয়? আশা কৰ্মী কোনে বনাইছিলে? আশা কৰ্মী কংগ্ৰেছে বনাইছিলে। আশা কৰ্মী যোনটো ৰাস্তাইদি আমি অহা যোৱা কৰি আছোঁ, আমাৰ যিটো আমি চতিয়া সমষ্টিত আছিলোঁ তেতিয়া আগত, আপোনালোকে জ্ঞাত। পানেশ্বৰ বসুমতাৰী থকাৰ দিনতে এই ৰাস্তাত চেন ঘেবেল পৰিছিলে, হয়নে নহয় কওক? তাৰপিছত বিজেপি চৰকাৰ অহাৰ পিছত কিবা পৰিছে ইয়াত? খবৰদাৰ বিজেপি, আমি বনোৱা ৰাস্তাইদি তোমালোকে আমাৰ ওপৰেদি অহা যোৱা কৰিছা, আমাক তুমি পাঠ পঢ়াব নাহিবা। আমি যিখন স্কুলত আমি পঢ়িছোঁ সেইখন আমাৰ কংগ্ৰেছে দিয়া স্কুল, হয়নে নহয়? আজি যিখন মেডিকেলত আমি হেৰি কৰিছোঁ, আমি দেখাইছোঁগৈ, সেই মেডিকেলখনো অন্ততঃ কংগ্ৰেছে দিয়া, হয়নে নহয় কওক? কিন্তু সেইসকল মানুহক উপযুক্ত দৰমহা দিবলৈ আজি বিজেপি চৰকাৰে নোৱাই পৰা। বনাই দিছোঁ আমি, কিন্তু সিহঁতে সেই মানুহখিনিক আজিলৈকে সম্পূৰ্ণৰূপে তোমাৰ দৰমহাকেইটা দিব পৰা নাই। কেনেকৈ দিব? ধাৰ লৈ অৰুণোদয় দিওঁতে সিহঁতৰ তলি উদ্যম বাসতুৰ হৈ গৈছে, হয়নে নহয়?
গতিকে এইবাৰ 2026ত আমি যুৱক কংগ্ৰেছ আগতো কৈছোঁ, যুৱক কংগ্ৰেছ আমি একমত হৈছোঁ আৰু কোনো কাৰণত এইবাৰ আমি ৰঙাপাৰা সমষ্টিত আমাৰ কেণ্ডিডেট ডাঙৰীয়া আছে, আমাৰ 10টা-20টা কেণ্ডিডেট হ'ব পাৰে। আগত ৰঞ্জিত বৰুৱা ডাঙৰীয়াই কৈ গৈছে আমাৰ ৰঙাপাৰা সমষ্টিত 3-4জন আছে, 3-4জনৰ কোনোবা এজনে টিকেট আনিব নিশ্চয়, আৰু তেখেতৰ হৈ আমি পূৰা সম্পূৰ্ণভাৱে কাম কৰিব লাগিব আৰু আমি কংগ্ৰেছ দল জিতাবই লাগিব। আৰু বৰ বিশেষ নকওঁ, মোৰ ইমানতে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ থাকিল।